নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত গীতাশ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ কেইবাজনৰো বিৰুদ্ধে মিজোৰাম চৰকাৰে গোচৰ ৰুজু কৰিছে যি সীমা সংঘাত শেহতীয়াকৈ চূড়ান্ত ৰূপ পাইছেগৈ দিল্লীৰ আলোচনা হৈছে দিল্লীৰ মধ্যস্থতা দুয়োখন ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ৰ ডিজিপি পৰ্যায়ৰ আলোচনা হৈছে কিন্তু তাৰ মাজতে এই যি চেপা উত্তেজনা বা এই যি এক বিতৰ্ক সেয়া অব্যাহত আছে ২৬ জুলাইত লাইলাপুৰ ঘটনা সন্দৰ্ভত মিজোৰামৰ ভাইৰেণ্টে থানাত ইতিমধ্যে মিজোৰামে গোচৰ ৰুজু কৰিছে আৰু আনহাতে অসম আৰক্ষীয়েও মিজোৰামৰ সাংসদ সহ কেইবাজনৰো বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ মিজোৰাম সীমান্তৰ সংঘৰ্ষৰে সাঙুৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰাম পুলিচে ৰুজু কৰিলে গোচৰ মিজোৰামৰ আৰক্ষীয়ে মোৰ ওপৰত গোচৰ ৰুজু কৰিছে ময়ো তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ ওপৰত দুটা গোচৰ ৰুজু কৰিব পাৰোঁ কিন্তু গোচৰ য'ত যি হৈ নাথাকক কিন্তু অসমৰ 1 ইঞ্চি মাটিও কোনেও নাপায় সেইটোৱে মেইন কথা লাইলাপুৰৰ অসম মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে ৬জনকৈ অসম আৰক্ষীৰ লোকসহ ৭জনক হত্যা কৰাৰ পিছত অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰুজু কৰিছে গোচৰ এতিয়া সমান্তৰালকৈ মিজো আৰক্ষীয়েও গোচৰ তৰি চলাইছে আন এক তদন্ত ইফালে মিজো আৰক্ষীয়ে গোচৰ তৰাৰ পিছত টুইটেৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যিহেতু অসমৰ সীমাৰ ভিতৰত সংঘটিত হৈছে এই কাণ্ড তেন্তে বিষয়টো তদন্তৰ বাবে নিৰপেক্ষ পক্ষৰ হাতলৈ হস্তান্তৰ নকৰে তেওঁলোকে ইফালে মিজোৰামে দেখুওৱা এই বৰ্বৰতাৰ বাবে ন্যায় বিচাৰি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ৰাজ্য চৰকাৰ লাইলাপুৰ কাণ্ডক লৈ সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ অসম বিধানসভাৰ এটা সৰ্বদলীয় প্ৰতিনিধি দলেও লাইলাপুৰলৈ ৰাওনা হয় বিধানসভাত বাক্যবাণেৰে পৰস্পৰক ঠকা হৰকা কৰিলেও সীমাৰ সংঘাতৰ সময়ত একেলগে ৰাওনা হ'ল শাসকীয় দলৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিৰোধী দলৰ বিধায়ক অখিল গগৈ মোকতো হিমন্ত বিশ্ব শৰ্মা বুলি গোচৰ দিয়া নাই অসমৰ মুখ্যমন্ত্ৰী বুলি দিছে আজি মিজোৰামত যেনেকে শাসক বিৰোধী সকলোৱে লগ লাগি যিসকল সংঘাতত লিপ্ত হৈছে তাত চৰকাৰক সমৰ্থন জনাইছে ইয়াততো শাসক বিৰোধী কাজিয়া কৰিবলগীয়া একো নাই অসমৰ মাটি মই আজি মুখ্যমন্ত্ৰী আসনত আছো কাৰণ এইটো দায়িত্ব মোৰ আমাৰ মাটি কোনোবাই দাবী হুমকি দি লৈ যাব সেই কথাটো আমি স্বীকাৰ কৰিব নোৱাৰো আৰু আমি মানি ল'ব নোৱাৰো কথাটো ইমানেই Bureau Report, News 18, Assam Northeast. মেঘালয় প্ৰসংগটো উল্লেখ কৰিছে যে মেঘালয়ৰ কোনোবাই কিবা ক'লে কি হ'ব যেহেতু মেঘালয়ৰ এগৰাকী মন্ত্ৰীয়ে কিছু মন্তব্য কৰিছিল সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে মুখ্যমন্ত্ৰীজনৰ কথাহে গুৰুত্বপূৰ্ণ মেঘালয়ৰ দিশৰ পৰা 6 আগষ্টত অৰ্থাৎ বৈঠক আছে আৰু এই 6 তাৰিখৰ বৈঠকত দুয়োখন ৰাজ্যৰ লোকে সমাধান পাব বুলিও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে নাগালেণ্ড সীমান্ত হওক বা সীমান্তৰ কথা ক'লে ড্ৰোন স্যাটেলাইট চিত্ৰ লৈ থাকিম এখন গুৰুত্বপূৰ্ণ চুক্তি আৰু এই চুক্তিৰে অসম নাগা সীমান্তত শান্তি প্ৰতিষ্ঠা হ'ব যিহেতু অসম নাগালেণ্ড সীমান্তত ড্ৰোনৰ ব্যৱহাৰ কৰি বা সীমান্তৰ সেই স্যাটেলাইটৰ চিত্ৰ ব্যৱহাৰ কৰি সীমান্ত নিৰ্ধাৰণ কৰা আৰু নিৰীক্ষণত ৰখাৰ প্ৰসংগ উত্থাপন হৈছে অসম নাগালেণ্ড সীমা বিবাদ বা সীমান্তত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এয়া মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া মিজোৰামৰ আৰক্ষীয়ে মোৰ ওপৰত গোচৰ ৰুজু কৰিছে ময়ো তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ ওপৰত দুটা গোচৰ ৰুজু কৰিব পাৰোঁ কিন্তু গোচৰ য'ত যি হৈ নাথাকক কিন্তু অসমৰ 1 ইঞ্চি মাটিও কোনেও নাপায় সেইটোৱে মেইন কথা মোকতো হিমন্ত বিশ্ব শৰ্মা বুলি গোচৰ দিয়া নাই অসমৰ মুখ্যমন্ত্ৰী বুলি দিছে আজি মিজোৰামত যেনেকে শাসক বিৰোধী সকলোৱে লগ লাগি যিসকল সংঘাতত লিপ্ত হৈছে তাত চৰকাৰক সমৰ্থন জনাইছে ইয়াততো শাসক বিৰোধী কাজিয়া কৰিবলগীয়া একো নাই অসমৰ মাটি মই আজি মুখ্যমন্ত্ৰী আসনত আছো কাৰণ এইটো দায়িত্ব মোৰ আমাৰ মাটি কোনোবাই দাবী হুমকি দি লৈ যাব সেই কথাটো আমি স্বীকাৰ কৰিব নোৱাৰো আৰু আমি মানি ল'ব নোৱাৰো কথাটো ইমানেই लेकिन अगर कोई केस रजिस्टर हुआ है तो अच्छा है अभी दोनों सरकार वो केस एनआईए और सीबीआई को दे देना चाहिए मतलब एनआईए को दे देना चाहिए तो एनआईए जांच करेगा तो मैं इसी का ही मांग कर रहा हूँ
আৰু অসম নাগালেণ্ড সীমান্তৰ শান্তি স্থাপনৰ বাবে নাগালেণ্ডৰ চুমুকডিমাত স্বাক্ষৰিত হৈছে বিশেষ শান্তি চুক্তি। দুয়োখন ৰাজ্যই দিছৈ ভেলীৰ আৰক্ষী শিবিৰ এৰি ড্ৰোন আৰু ছেটেলাইটেৰে এতিয়া নিৰীক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছে সীমান্তৰ পৰিস্থিতি। সীমান্তত মোতায়েন হ'ব নিৰপেক্ষ নিৰাপত্তা বাহিনী। অসম নাগালেণ্ড সীমান্তত শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ তৎপৰতা। দুয়োখন ৰাজ্যৰ মাজত স্থাপন হ'ল বিশেষ শান্তি চুক্তি। সীমান্তত থকা দুয়োখন ৰাজ্যৰ আৰক্ষী শিবিৰ উঠাই ল'ব দুয়োখন ৰাজ্যই। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহমতত শান্তি স্থাপনৰ বাবে দিছৈ ভেলীৰ বেছ কেম্প উঠাই লোৱাৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। আজি আমাৰ নাগালেণ্ড চৰকাৰৰ লগত এখন খুব ঐতিহাসিক চুক্তি এখন স্বাক্ষৰিত হৈছে যে দিছৌ ভেলী যিটো জাগাত যোৱা প্ৰায় 6টা বছৰ নাগালেণ্ডৰ লগত আমাৰ সংঘাত হৈ থাকে, সেই দুইটা জাগাৰ পৰা নাগালেণ্ডৰ পুলিচ আৰু অসমৰ পুলিচ দুইটাই নিজৰ নিজৰ বেছ কেম্পলৈকে উভতি যাব। শনিবাৰে নাগালেণ্ডৰ চুমুকডিমাত স্বাক্ষৰিত হ'ল এই বিশেষ শান্তি চুক্তি। এই চুক্তি অনুসৰি দুয়োখন ৰাজ্যই ড্ৰোন আৰু ছেটেলাইটেৰে নিৰীক্ষণ কৰিব সীমান্তৰ পৰিস্থিতি। আৰক্ষীৰ পৰিৱৰ্তে সীমান্তত নিয়োজিত হ'ব নিৰপেক্ষ নিৰাপত্তা বাহিনী। সেই জাগাটোত যাতে ষ্টেটাছ কো মেইনটেইন হয়, সেইকাৰণে ড্ৰোন আৰু ছেটেলাইটৰ সহায়ত আমি তাৰ মাজে মাজে চিত্ৰ লৈ থাকিম। ক'ৰবাত যদি ষ্টেটাছ কোৰ কিবা পৰিৱৰ্তন হয়, আমি সেই ড্ৰোন চিত্ৰ বা ছেটেলাইট ইমেজ আমি আনখন চৰকাৰক যোগান ধৰিম, যাতে লগে লগে আমি ষ্টেটাছ কোটো পুনৰ প্ৰৱৰ্তন কৰিব পাৰোঁ। আৰু এই চুক্তিখনৰ স্বাক্ষৰে অসম আৰু নাগালেণ্ডৰ মাজত বন্ধুত্ব আৰু শান্তিৰ এটা নতুন অধ্যায় ৰচনা কৰিব বুলি মই বিশ্বাস কৰোঁ। ইফালে এই শান্তি চুক্তিৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰিলে মন্ত্ৰী ৰনোজ পেগুৱেও। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি ময়ো উপস্থিত আছিলোঁ আৰু নাগালেণ্ড চৰকাৰৰ তৰফৰ পৰাও ডেপুটি চিফ মিনিষ্টাৰ ৱাই পেটন ডাঙৰীয়া তাত উপস্থিত আছিলে। এগ্ৰিমেণ্টটো এইটোৱে হৈছে যে যোৰহাট জিলাৰ মৰিয়নিৰ দিছৈ ভেলী সেই অঞ্চলটোত আমাৰ যি অলপ উত্তেজনা আছিল, সেইটো কাম কটোৱাৰ কাৰণে নাগাজাংকাত থকা নাগালেণ্ড পুলিচৰ যি পোষ্ট আছে তেওঁলোকে তাৰ পৰা ছিকিউৰিটি ফ'ৰ্চ তেওঁলোকৰ প্ৰত্যাহাৰ কৰিব আৰু আমাৰো দিছৈ ভেলীত থকা পোষ্টত আমাৰ যিখিনি মানুহ আছিল, ছিকিউৰিটি পাৰ্চনেল আছিল, সেইখিনি আমি প্ৰত্যাহাৰ কৰিম। ইফালে ইয়াৰ পূৰ্বে মৰিয়নিৰ দিছৈ ভেলীত নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি যোৰহাট আৰু মুককচাং জিলা প্ৰশাসনৰো পৃথকে বৈঠক অনুষ্ঠিত হয়। এই মিটিঙত বেছিক আমাৰ দুটা বস্তু হ'ল। ফাৰ্ষ্ট অফ অল হৈ গ'ল আমাৰ এটা জইণ্ট কমিটি বনাই দিলোঁ আমি। এইটো এডিশ্যনেল SP লেভেলত আমাৰ হৈছে আৰু চিভিল অফিচাৰ আমাৰ আছে, SDO চিভিলবিলাক আছে। এইটো আমাৰ ভেৰিফাই কৰিব কি আমাৰ যি অলৰেডি ছেটআপ কেম্পবিলাক আছে এইটো কিমান আছে আৰু এইটো উইড্ৰল পিছত এইটো ভেৰিফাই কৰি দিব কি এইটো চব উইড্ৰল হৈ গ'ল। আজি দুখন চৰকাৰে এগ্ৰি কৰিলে, গতিকে আমিও এগ্ৰি কৰিলোঁ। আমি লোৱাৰ লেভেলত, তাতেও গভৰ্ণমেণ্ট লেভেলত হ'ল, আমি লোৱাৰ লেভেলত এগ্ৰি কৰিলোঁ। গতিকে ক্ৰমান্বয়ে এইটোতো আজিয়ে গোটেইখিনি উঠি নাহে, তো ডেফিনেটলি আমি আজিৰ পৰাই ষ্টাৰ্ট কৰিম উইড্ৰলটো। From both the districts, consisting of police officers, admin officers and border magistrate to oversee the unconditional withdrawal of both the forces. The process will begin immediately. Bureau Report, News 18 অসম নৰ্থ ইষ্ট। পুনৰ জনাব লৈছোঁ যে চুমুকডিমা যিখিনি বৈঠক হৈছে বা যি চুক্তিত উপনীত হৈছে দুয়োটা পক্ষ, মৰিয়নিৰ দিছৈ ভেলীত নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি সীমান্তত যি উদ্ভৱ হৈ আহিছে পৰিস্থিতি, এই সন্দৰ্ভত যোৰহাট আৰু মুককচাং জিলা প্ৰশাসনৰ বৈঠক বহিছিল। মৰিয়নিত অনুষ্ঠিত উপায়ুক্ত পৰ্যায়ৰ এখন বৈঠক আৰু এই বৈঠকৰ পিছতে দিছৈ ভেলীত অসম আৰু নাগালেণ্ডে স্থিতাৱস্থা বাহাল ৰখাৰ ক্ষেত্ৰত ঐক্যমত পোষণ কৰে। বৈঠকত মুককচাং জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ লগতে যোৰহাট জিলাৰ DCSP উপস্থিত থাকে। দুয়ো ৰাজ্যৰ আৰক্ষী বেটালিয়ন দিছৈ ভেলীৰ পৰা ঘূৰাই নিয়াৰ পোষকতা কৰাৰ লগতে নিৰপেক্ষ বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ দুয়োখন জিলাৰ সমন্বয় স্থাপনৰ বাবে এখন সমিতি গঠন কৰি উভয় ৰাজ্যই সীমান্ত শান্তি শৃংখলা বৰ্তাই ৰখাত গুৰুত্ব দিয়া হৈছে। আৰু আমাকে নাগালেণ্ড গভৰ্ণমেণ্টে কৈছে কি ফাৰ্দাৰ এইটো এনক্ৰ'চমেণ্ট নহয় আৰু তাতে বেকো বস্তু জন আছে এইটো চব নহ'ব, এই আগৰ সময় নিচিনা এইটো হৈ যাব। তো এনেকৈ লৈ আমি এইটোৱে বিচাৰোঁ আমাৰ পিচফুল কোএক্সিষ্টেঞ্চ হ'ব লাগে। আমি ইমান বছৰৰ পৰা ইয়াতে ভালকৈ থাকি আছোঁ, অলপ সৰু সৰু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব নালাগে। এইকাৰণে আমি জইণ্ট এটা কমিটি আমি বনাই দিছোঁ
कि प्रत्येक माहेकीयाके एक बार एटू बहे এই সব ডিটেইলছবিলাক যি আছে এইটো ডিছকাছ কৰি লিব সৰু সৰু প্ৰব্লেম যোন আছে এইটো ডাঙৰ হ'ব দিব নালাগে তাতেই ৰিজল্ভ কৰি দিব লাগে ইয়াত পাছত আমাৰ যোন এটা ভাল বস্তু হৈছে কি আমাৰ UAV ড্ৰোন লৈ আমি সাৰ্ভে কৰিব পাৰো এইটো আমি সিদ্ধান্ত লৈছো দুটা সাইডে আমি এক দুসৰেকো মিউচুয়ালি এগ্ৰি কৰি এইটো বস্তু সিদ্ধান্ত লৈছো তেতিয়া আমি এই সব বস্তুবিলাকে ভালকে উইদাউট এন্ডেঞ্জাৰিং এনিবডিজ লাইফ মানুহ যোন লাইফ আছে এইটো আমি প্ৰব্লেমত নিদি এইটো আমি সাৰ্ভে কৰিলো হে প্ৰশাসনিক যিখন বৈঠক আছিল তাৰে সবিশেষ আছিল যে দুটা সাইড অসমৰ ফালে নাগালেণ্ডৰ ফালে তেওঁলোকে এখন সমিতি গঠন কৰি তাত এটা মাহত তেওঁলোকে সেই বৈঠকত মিলিত হ'ব আৰু যিহেতু ইতিমধ্যে কোৱা হৈছে যে ড্ৰোন আৰু স্যাটেলাইট ইমেজৰ পৰা স্যাটেলাইটৰ জৰিয়তে এতিয়া সেই সীমান্তৰ পৰিস্থিতি নিৰীক্ষণত থাকিব এইখিনি কথা স্পষ্ট হৈছে আৰু তেওঁলোকে পৰ্যালোচনা কৰিব বুলি এটা কথা স্পষ্ট কৰিছে বৈঠকত বহুখিনি গুৰুত্বপূৰ্ণ আলোচনা হৈছে হেয়া নাগালেণ্ড আৰু অসমৰ যি সীমা বিবাদ সেই সন্দৰ্ভত দিছৈ ভেলীত যি সংঘাত সময় হৈ আহিছে শেহতীয়াকৈ যথেষ্ট বঢ়া দেখা গৈছে নাগালেণ্ডৰ সৈতে হোৱা সীমা বিবাদৰ কিছু শেহতীয়া এটা ভাল দিশ বা এটা বন্ধুত্বপূৰ্ণ পদ্ধতিৰে তেওঁলোকে আগবাঢ়িবলৈ বিচাৰিছে বা মীমাংসা কৰিবলৈ বিচাৰিছে কিন্তু মিজো সীমান্তলৈ যদি আমি যাওঁ অসম আৰু মিজোৰাম সীমান্ত তাত কিন্তু বিশেষকৈ লাইলাপুৰত ২৬ তাৰিখে যি ঘটনা ঘটি গ'ল লাইলাপুৰত বিশেষকৈ এতিয়াও অব্যাহত আছে উত্তেজনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই নিৰপেক্ষ বাহিনী মুতায়ন কৰিছে কিন্তু তাৰ মাজতে ভয় ভাবুকি অব্যাহত ৰাখিছে মিজো লোকে লাইলাপুৰৰ উত্তেজনা এতিয়াও হাম কটা নাই নিৰপেক্ষ বাহিনী মুতায়ন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে কিন্তু হাত হাবতি বহি থকা নাই মিজোৰামৰ দিশৰ লোক কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ সিংগুয়া গাঁৱত মিজোৰ ভাবুকি অব্যাহত আছে এই প্ৰতিবেদন চাওক লাইলাপুৰৰ উত্তেজনা এতিয়াও হাম কটা নাই নিৰপেক্ষ বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে কিন্তু হাত সাবতি বহি থকা নাই মিজো কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ সিংগুয়া গাঁৱত মিজোৰ ভাবুকি অব্যাহত আছে সীমান্তৱৰ্তী অঞ্চলটোলৈ মিজো দুষ্কৃতিকাৰী আহি ভয় ভাবুকি দিছে অঞ্চলটোৰ লোকসকলক কেৱল সেয়াই নহয় মিজো মহোৎসৱলৈ বুলি গাঁওবাসীয়ে পালন কৰা কুকুৰা ছাগলী গৰু ধৰি দিছে মিজো দুষ্কৃতিকাৰীয়ে নিশা মিজো দুষ্কৃতিকাৰীয়ে সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাইছে এনে পৰিস্থিতিত আতংকৰ মাজতে দিন কটাইছে সীমান্তৱৰ্তী সিংগুয়া গাঁৱৰ লোকসকলে বর্তমানে যেটা পরিস্থিতি চলছে এটাই আমরা খুব বেশি ভয় করি আর যে আমরা কই যাই মুখ খিতা করবো রাত্রে আমরা রাত্রে যে বেটি মানুষ আছেন তারা তো আমরা বাড়ির মুঠেও রাখি না কারণ কোন সময় আইবা কোন সময় খিতা হইব হঠাৎ করে আইয়া কইবা মুরগি দে তে কইবা মদ দান তারা টেকাও কোনোদিন বার করে দিবা 10 টাকা বার করে দিয়া কইবা 100 টাকার মদ আনিস গুড়ি আইলে দিব ওলা আমরা রে যাতা কোটরা সিংগুয়া গাঁওবাসীৰ দাবী তেওঁলোকৰ গাঁৱতো নিৰাপত্তা বাহিনী মোতায়েন কৰক মিজো আৰক্ষীয়ে বৰ্বৰতাৰ পৰিচয় দিয়া লাইলাপুৰৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও অব্যাহত আছে আজি কৰিমগঞ্জতো দেখা গ'ল মিজোৰাম চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আনহাতে শুকুৰবাৰে বিয়লি কৰিমগঞ্জৰ অসম মিজোৰামৰ সীমান্তত বেদখলৰ বিভিন্ন সমস্যা সন্দৰ্ভত কৰিমগঞ্জত এখন বৈঠকত ভাগ লৈ সীমান্ত অঞ্চল উন্নয়ন মন্ত্ৰী অতুল বৰাই ক'লে বৰ্তমান অসম চৰকাৰ সক্ৰিয় হোৱাৰ বাবেই মিজোৰাম সংঘাতত নামিছে অসম চৰকাৰে ভূমি পুনৰুদ্ধাৰ সীমান্ত অঞ্চলত উন্নয়নৰ কাম চলাই যোৱাৰ বাবেই মিজোৰামৰ মূৰৰ কামোৰৰ সৃষ্টি হৈছে সীমামূৰীয়া অঞ্চলবিলাকত ডেভেলপমেণ্টৰ কাম কাজ কৰিবলৈ চৰকাৰে আঁচনি গ্ৰহণ কৰিছে বৰ্ডাৰত ডেভেলপমেণ্টৰ কাম কাজ হৈছে আৰু যিখিনি মাটি তেওঁলোকে অধিগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল কিছু ঠাইৰ পৰা সেইখিনি আঁতৰোৱা হৈছে এই কামবিলাক হৈ থকাৰ কাৰণেই আচলতে এনে ঘটনা তেওঁলোকে কৰিলে আমাৰ চৰকাৰৰ মনে মনে যদি বহি থাকিলেহেঁতেন তেতিয়াহ'লে শান্তিভাৱে থাকিলেহেঁতেন শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ আৰু কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই আতংকৰ মাজতে এতিয়া দিন অতিবাহিত কৰিছে এই ধৰণে সীমান্তবাসীয়ে লাইলাপুৰত অব্যাহত আছে উত্তেজনা অসম মিজোৰাম সীমান্তৰ যি এটা উত্তপ্ত পৰিস্থিতি যি বাক বিতণ্ডা সেয়াও এক প্ৰকাৰ অব্যাহত আছে আৰু
এই মুহূৰ্তত যি দৃশ্য দেখুৱাইছোঁ এইখিনি ছবিয়ে হয়তো তাত কি ধৰণৰ অৱস্থাত সীমান্তবাসীয়ে দিন অতিবাহিত কৰিবলগীয়া হৈছে বা কি ধৰণে তাত পৰিৱেশ এতিয়াও আছে সেইখিনি কথা হয়তো বহু দিনৰে পৰা যি এক উমি জ্বলি থকা জুইকুৰা যি জুয়ে এটা ভয়ংকৰ ৰূপ পালে ২৬ তাৰিখে সেইখিনি হয়তো ভালকৈ বুজাই তুলিছে এতিয়া তাত সকলো হস্তম হৈ আছে কিন্তু মিজোৰ ফালৰ পৰা বা মিজোৰামৰ ফালৰ পৰা ভয় ভাবুকিত এতিয়াও কিন্তু আতংকিত হৈ আছে অঞ্চলবাসী আৰু এয়া আমি সেইদিনাখনৰ কিছু দৃশ্য দেখুৱাই গৈছোঁ সেইদিনাখন কি ধৰণে ঘটনা তাত ঘটি আছিল কালি এখন অল পাৰ্টি বৈঠক এখনো হৈছিল আৰু এই মুহূৰ্তত শিলচৰৰ পৰা সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে অনিৰুদ্ধ আজি শেহতীয়া যদি আমাক আপডেটছখিনি দিয়ে কালি এখন অল পাৰ্টি মিটিং এখন হৈছিল আজি এটা সজাতি দল গৈছে তেওঁলোকে কথা পাতিছে বিভিন্নজনৰ সৈতে নিশ্চয়কৈ তাত আচলতে এই মুহূৰ্তত পৰিস্থিতি কেনেকুৱা আৰু আমি মাত্ৰ কিছু সময় পূৰ্বে এটা আমি প্ৰতিবেদনো আগবঢ়ালোঁ এক প্ৰতিবেদন আগবঢ়াইছোঁ দৰ্শকলৈ য'ত দেখা গৈছে যে সীমান্তবাসী এতিয়াও কিন্তু আতংকত আছে ঢলাইৰে দৃশ্য ঠিক কথা গীতাশ্ৰী এই অঞ্চলটো আমি বাৰম্বাৰ গৈছোঁ য'ত এই ৰাস্তাৰ কামটো চলি আছে চিংগুৱা গাঁও তেতিয়া আমি গ্ৰামৰ মানুহলৈকে কথা পাতিছিলোঁ আমি যে কেনেদৰে আছে তেতিয়া আমাক ঘৰো দেখাইছে কৈছে আগতে ইয়াতে 10খন ফেমিলি আছিলে এতিয়া 5খন ঘৰ খালি 5খন ঘৰত মানুহ আছে এনেদৰে অৱস্থা আজিৰ পৰা 7 দিন আগতে আছিলে এতিয়া আৰু স্থিতি গম্ভীৰ হৈ গ'ল কিয়নো 26 তাৰিখৰ ফায়াৰিঙৰ ইনচিডেণ্টৰ পিছত মানুহবিলাকৰ মনত এটা ভয় সোমাই গৈছে আমি সুধিছিলোঁ কেনেদৰে তাতে থাকে তেতিয়া আমাক একদম ক্লিয়াৰলি কৈছে ৰাতিৰ টাইমৰ আগতে চব মহিলাবিলাকক এটা বেলেগ ঠাইত থৈ দিয়ে এইবিলাক ৰাতি দুষ্কৃতিকাৰী মিজো দুষ্কৃতিকাৰী তাতে অহাৰ পিছত ঘৰৰ পৰা মুৰ্গী হওক হাঁহ হওক যি হওক ছাগলী হওক লৈ যায় এইটো আৰু ওচৰত গৈ জুই লগাই তাতে কেম্পিং কৰে বন্দুক চন্দুক লৈ আহে এইটো এটা মনত ভয় থাকিবই মানুহবিলাকৰ ভিতৰত কি এনেদৰে তাতে হ'লে কি হ'ব কি পৰিস্থিতি হ'ব পাৰে খালি এইটো নহয় আজি এইবিলাক পৰিস্থিতিৰ মাজত আমি কথা পাতিছিলোঁ আজি বিশ্বৰ আমাৰ স্পীকাৰৰ লগত এটা দল আহি লাইলাপুৰত এটা মিটিং হৈছে সৰ্বদলীয় 15-16 জন বিধায়ক গোটেই চব পাৰ্টি বহুত ঠাইৰ পৰা আহিছে বহুতৰ নাম আমি এতিয়া ক'লে বহুত লম্বা হৈ যাব এইবিলাকে তাতে লাইলাপুৰত এটা মিটিং কৰিছে পৰিস্থিতি যুঁজ ল'বলৈ তাৰপিছত এইটো তাতে শেষ হোৱা নাই তাতে শিলচৰ আহি উপায়ুক্তৰ অফিচত আকৌ এবাৰ মিটিং হৈছে 2 ঘণ্টা মিটিং হৈছে মিটিঙৰ পিছত যিটো ষ্টেটমেণ্ট যিটো ক্লিয়াৰ কাট ওলাইছে বিশ্বজিৎ দৈমাৰী কৈছে যে আমি এটা প্ৰতিনিধি দল দিল্লীত লৈ যাম দিল্লীত গৈ তাতে ইউনিয়ন মিনিষ্ট্ৰী যিমান কেন্দ্ৰীয় মন্ত্ৰী আছে কেন্দ্ৰীয় যিমানখিনি আলা কমান আছে চবৰ লগত কথা পাতি বুজাই দিম কি পৰিস্থিতি অসমখন আছে আৰু এতিয়া ৰাজ্য চৰকাৰ যি পদক্ষেপ লৈ আছে চবে একমত যে আমি ৰাজ্য চৰকাৰৰ লগত আছোঁ যিখিনি পজিটিভ ষ্টেপ ল'ব ৰাজ্য চৰকাৰ আমি লগত থাকিম অনিৰুদ্ধ আপুনি সীমান্তবাসীৰ মনৰ কথা কৈছে যে তেওঁলোক কি ধৰণে অকণমান আতংকত আছে আৰু স্বাভাৱিকতে যি ঘটনা ঘটি গ'ল সেয়া হয়তো কোনেও কল্পনা কৰা নাছিল এতিয়া সজাতি দল তাত গৈছে বা এতিয়া তাত বৈঠক হৈছে বিভিন্ন প্ৰত্যেকটো ৰাজনৈতিক দলে তাত বৈঠকত মিলিত হৈছে বা তাত পৰিভ্ৰমণ কৰিছে হয়তো তাত স্থানীয় লোকসকলৰ সৈতেও কথা পাতিছে কিন্তু মূল কথাটো হৈছে যে আকুৰগো স্থিতিতেই যেন আছে মিজোৰাম এতিয়াও ঠিক কথা গীতাশ্ৰী এই বাৰম্বাৰ আমি এই প্ৰশ্নটোই কৰিছোঁ যে এইবিলাক মানুহৰ কনফিডেন্সটো কেনেকুৱা আপুনি বেক আনিব পাৰে এতিয়া ৰাজ্য চৰকাৰ যিমানখিনি পদক্ষেপ আমি জানো যোৱাকালি খালি চেণ্ট্ৰেল ফ'ৰ্চেছ নহয় অসম ৰাজ্যৰ পৰা বহুতকেইটা কমাণ্ডো 4টা বেটেলিয়ান গৈছে কমাণ্ডো ফ'ৰ্চ তাতে SP কাছাৰ লেড বাই SP কাছাৰ চলি আছে তাতে কিন্তু যিমানখিনি হওক মানুহবিলাকৰ আমি জানো যে যোৱাকালি অশোক সিংহল মন্ত্ৰীও কালি ৰেংটি পাহাৰৰ তলত গাঁওবিলাকৰ ঘৰত গৈ চাই আহিছে আমাক প্ৰেছ ব্ৰিফিং এটা দিছিলে ছেকেণ্ড হাউচত তেতিয়া দেখাইছে মানুহবিলাকৰ ঘৰৰ পৰা বুলেট যিমানখিনি বুলেট 3টা বুলেট ওলাইছে এনেকুৱা কিয়নো সেইদিনা 26 তাৰিখৰ ফায়াৰিং খালি পুলিচৰ ওপৰত নহয় এইটো ব্ৰাছ ফায়াৰিং যিটো আমি কওঁ ব্ৰাছ ফায়াৰিঙত চব ছাইডৰ ফালৰ পৰা ফায়াৰিং এটা কৰে বহুত ঠাই তাতে তলত গাঁও আছে গাঁৱৰ মানুহৰ ঘৰৰ ওপৰত গৈ পৰিছে চিনটেক্স টেংক হওক জিনাৰ টেংক হওক বহুতজনৰ ইঞ্জুৰিও হৈছে আমি খালি পুলিচৰ যিমানখিনি আছে ফিগাৰ্ছখন থৈছোঁ চিভিলিয়ানছো বহুতখিনি ইঞ্জুৰি হৈছে এইবিলাক চাব লাগিব তাতে গাঁৱৰ মানুহবিলাকৰ কি অৱস্থা কি কেনেদৰে গাঁওবিলাকে আকৌ যে কনফিডেন্সটো তাতে থাকিবৰ কাৰণে এইটো বেক কৰি আকৌ পায়
ধন্যবাদ জ্ঞাপন কৰিছোঁ অনিৰুদ্ধ আমাক শেহতীয়া কথাখিনি আপুনি জনালে শিলচৰ যিহেতু সজাতি দল এটা গৈছে বিধানসভাৰ সজাতি দল এটা তাত কালিৰ দিনটোত আমি দেখিছিলোঁ বৰাকৰ গোটেই যিসকল বিধায়ক আছে তেওঁলোকেও বৈঠকত মিলিত হৈছিল তেওঁলোকে মিজোৰামৰ বিৰুদ্ধে এটা কঠোৰ স্থিতি ল'বলৈ আহ্বান জনাইছে দিছপুৰক আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে নিজৰ কথা স্পষ্ট কৰি দিছে যে মোৰ ওপৰত গোচৰ দিছে কিন্তু ময়ো গোচৰ দিব পাৰোঁ কিন্তু মূল কথাটো হৈছে আমি 1 ইঞ্চি মাটিও এৰি নিদিওঁ অসমৰ ফালৰ পৰা এইখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ স্পষ্ট কৰি দিছে যি নহওক কিন্তু সীমান্তৱৰ্তী যিসকল অসমীয়া যিসকল লোক আছে তাত বসবাস কৰি আহিছে এইকেইটা দিন যি ধৰণে তেওঁলোকে দিনকেইটা পাৰ কৰিবলগীয়া হৈছে যথেষ্ট তেওঁলোক চিন্তাত আছে আৰু মূল কথাটোৱে হৈছে যে তেওঁলোকৰ কনফিডেন্স আকৌ ঘূৰাই আনি তেওঁলোকক তাত আকৌ সেই নিৰ্ভয় দিয়াটো বা সেই অভয় দিয়াটো তেওঁলোকক বা নিৰ্ভয়তাতে তেওঁলোকে যেন আকৌ থাকিব পাৰে সেইখিনি হয়তো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা প্ৰত্যেক ফালৰ পৰা দিছপুৰৰ ফালৰ পৰাই হওক বা তাত বিশেষকৈ প্ৰশাসনীয় ফালৰ পৰা তাত যথেষ্ট নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে অসমৰ দিশে আৰু তাত বিশেষকৈ ৰাইজৰ জনতাৰ সুৰক্ষাৰ বাবে ব্যৱস্থাখিনি লোৱা হৈছে মূল কথাটো হৈছে স্থায়ী শান্তি স্থাপন হ'বই লাগিব অনিৰুদ্ধ বিদায় লৈছোঁ ধন্যবাদ সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে আজি যিহেতু ফলাফল ঘোষণা কৰা হ'ল ফলাফলৰ শেহতীয়া খবৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড স্বাগতম জনাইছো ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল বিগত 10টা বছৰৰ অভিলেখ ভংগ কৰিলে উত্তীৰ্ণৰ হাৰে এবাৰ নিৰ্ধাৰিত সময়ত ফলাফল দিয়াৰ বাবে শিক্ষা সংসদক ধন্যবাদ শিক্ষামন্ত্ৰীৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা প্ৰথমবাৰৰ বাবে মূল্যাংকন পদ্ধতিৰে ঘোষিত এইবাৰৰ উত্তীৰ্ণৰ হাৰে ভংগ কৰিলে বিগত 10 বছৰৰ অভিলেখ কলা শাখাত উত্তীৰ্ণ 98.93%, বিজ্ঞান শাখাত উত্তীৰ্ণ 99.6%, বাণিজ্য শাখাত উত্তীৰ্ণ 99.57%। কলা শাখাৰ মুঠ 1,91,855 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 58,244 গৰাকী, দ্বিতীয় বিভাগত 89,520 গৰাকী আৰু তৃতীয় বিভাগত 42,029 গৰাকী উত্তীৰ্ণ হৈছে। সন্তুষ্ট হ'বই লাগিব আৰু যেহেতু এবাৰ উত্তীৰ্ণ সংখ্যাও বেছি আৰু কলেজৰ সিট কেপাচিটিও কম হ'ব সেইবাবে চৰকাৰে যাতে এটা উচিত পদক্ষেপ লয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ চৰকাৰক। ৰিজাল্ট মোৰ 90.6 হৈছে ভবামতেতো হোৱা নহ'লে বাৰু ইয়াতকে পৰীক্ষা দিয়া হ'লে মই অলপ ভাল হ'লহেঁতেন বুলি মই ভাবিছোঁ। বিজ্ঞান শাখাৰ মুঠ 38,430 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 32,917 গৰাকী, দ্বিতীয় বিভাগত 3,609 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 542 গৰাকী। বাণিজ্য শাখাৰ মুঠ 18,443 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 11,189 গৰাকী, দ্বিতীয় বিভাগত 5,497 গৰাকী আৰু তৃতীয় বিভাগত 1,678 গৰাকী উত্তীৰ্ণ হৈছে। শিৱসাগৰ যি কমাৰ্চ কলেজ তাত 250টা ছিট আছে কেপাচিটি আৰু আমাৰ সমগ্ৰ জিলাখনত পাছ কৰিছে 321 জনেহে আৰু গড়গাঁও কলেজত প্ৰায় 150 মান আমাৰ ছিট আছে আৰু জাজি হেমনাথ শৰ্মা কলেজত 150টা ছিট আছে। যদি বাহিৰৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত কমাৰ্চ পঢ়ো বুলি কয় আমাৰ ইয়াত ছিটৰ প্ৰব্লেম নহ'ব। আৰ্টছত আমি কিছু অলপ ছিট কেপাচিটি কম হ'ব যিহেতু কলেজৰ সংখ্যা শিৱসাগৰ জিলাত কম আৰু ছায়েন্স ষ্ট্ৰীম থকা কলেজ আমাৰ ইয়াত কম প্ৰায় 3খন মানহে আছে তাতো আমি একমিনেশ্যনৰ কাৰণে চিন্তা কৰিব লাগিব। কলা শাখাত 99.86% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে দক্ষিণ শালমাৰা। সৰ্বনিম্ন 93.17% উত্তীৰ্ণৰ হাৰ চৰাইদেউ জিলাত। বিজ্ঞান শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে ডিমা হাছাও জিলা। সৰ্বনিম্ন 98.40% উত্তীৰ্ণৰ হাৰ দৰং জিলাত। বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত 13খন জিলা।
চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, দক্ষিণ শালমাৰা, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণ 100% পৰীক্ষাৰ্থী। সৰ্বনিম্ন 97.44% উত্তীৰ্ণৰ হাৰ ডিমা হাছাও জিলাত। নিৰ্ধাৰিত সময়ত ফলাফল দিয়াৰ বাবে শিক্ষা সংসদক ধন্যবাদ জনাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা। নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় শিক্ষাৰ্থীসকল। ফলাফলৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট আশাব্যঞ্জক। প্ৰায় 99%তকৈ অধিক ছাত্ৰ ছাত্ৰী আটাইকেইটা বিভাগতে উত্তীৰ্ণ হৈছে। ইতিমধ্যে আমি যিখিনি আমাৰ চৰকাৰী মহাবিদ্যালয় আৰু আমাৰ যিখিনি প্ৰাদেশিকৃত মহাবিদ্যালয় তাৰ আমাৰ হিচাপ আছে। ইয়াতে আমাৰ প্ৰায় 1,70,000 আসন আমাৰ ইয়াতে আছে। তাৰ উপৰিও বহুখিনি প্ৰাইভেট কলেজ আছে, ভেঞ্চাৰ কলেজসমূহ আছে আৰু ইয়াৰে পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী বিভিন্ন প্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে ইঞ্জিনিয়াৰিং, মেডিকেল, তাৰ উপৰিও পলিটেকনিকত পঢ়িবলৈ যায় আৰু এটা সংখ্যক ড্ৰপ আউট থাকে যে তেওঁলোকে আৰু উচ্চ শিক্ষাত তেওঁলোকে কলেজত নামভৰ্তি নকৰে। তো এই বিষয়খিনি লৈ আমি ইতিমধ্যে যথেষ্ট চিন্তা চৰ্চা কৰি আছোঁ। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইতিমধ্যে কৈছোৱে যে বিগত 10 বছৰৰ অভিলেখ ভংগ কৰিছে এইবাৰ উত্তীৰ্ণৰ হাৰে। এই মুহূৰ্তত এগৰাকী ছাত্ৰী আছে আমাৰ সৈতে, লখিমপুৰৰ পৰা সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত, নিশিগন্ধা অনুভৱী। নিশিগন্ধা, প্ৰথমে অভিনন্দন জনাইছোঁ আৰু কেনেকুৱা পাৰ্চেণ্টেজ কেনেকুৱা প্ৰথমে সেয়া জানিবলৈ বিচাৰিম। হয়, মোৰ পাৰ্চেণ্টেজ 97.8। নিশিগন্ধা, ইয়াৰ পিছত কি ধৰণৰ পৰিকল্পনা? আৰু লগতে সুধিবলৈ বিচাৰিছোঁ, যিহেতু এবাৰ অকণমান পৃথককৈ মূল্যাংকন পদ্ধতিৰে আচলতে নম্বৰ দিয়া হৈছে, পৰীক্ষা দিব পৰা নগ'ল যদিও বা বহুখিনি প্ৰিপেৰেশ্যন হৈছিল, অনুভৱটো কেনেকুৱা নম্বৰখিনি দিয়াত? বহুতে এইখিনি কৈছে সফল, কোনোবাই সন্তুষ্ট, কোনোবা অসন্তুষ্টও দেখা গৈছে। তোমাৰ অনুভৱ কি এই গোটেই পদ্ধতিটো লৈ, আৰু ইয়াৰ পিছত কি, আগলৈ কি? হয়, পোনপ্ৰথমে মই নিউজ 18 চেনেলৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুযোগ দিয়াৰ বাবে। যিহেতু বৰ্তমান সময়ত যি কোভিড পৰিস্থিতি হৈছে তাৰ পৰিপ্ৰেক্ষিতত গোটেই বিশ্ব স্তব্ধ হৈ গৈছে বুলি ক'লেও ভুল নহয়। গতিকে আমি যিহেতু যদি এনেদৰে পৰীক্ষাৰ মূল্যায়নৰ ব্যৱস্থা কৰা নহ'লহেঁতেন, আমাৰ এটা বছৰ নিশ্চয় লষ্ট হ'লহেঁতেন। গতিকে মই ভাবিছোঁ এই মূল্যায়নৰ পদ্ধতিত আমাৰ এটা বছৰ লষ্ট নোহোৱাকৈ যে আমি আগবাঢ়ি যাব পাৰিছোঁ, সেয়া এক সুফল বুলিয়েই ক'ব পাৰি। আৰু এতিয়া যিহেতু আমাৰ মূল্যায়ন সম্পূৰ্ণ এটা বেছ আছিলে, যিহেতু আমাৰ SSLC মাৰ্কশ্বিটৰ পৰা 50% লোৱা হৈছিলে, বাকী 30% আমি প্ৰেক্টিকেল দিছিলোঁ, তাৰ পৰা লোৱা হৈছে, আৰু 10% আমাৰ কলেজে দিছে, তাৰ গোটেই অভাৰঅল ৰিজাল্টৰ ভিত্তিত বাকী 10% এটা কাউন্সিলে প্ৰদান কৰিছে। গতিকে ৰিজাল্টটোলৈ মই যথেষ্ট সুখী হয়। অফলাইনত পৰীক্ষা হোৱাৰ পিছত ইমানখিনি পাৰ্চেণ্টেজ পোৱা হ'লে বেছি ভাল লাগিলেহেঁতেন, কিন্তু এতিয়াও কোনো মোৰ আক্ষেপ নাই। আৰু ভৱিষ্যতৰ পৰিকল্পনা বুলি ক'লে মোৰ ৰিচাৰ্চ অৰিয়েণ্টেড ষ্টাডি কৰাৰ ইচ্ছা আছে পিছলৈ। নিশিগন্ধা, বিভিন্নজনৰ মনত এই প্ৰশ্নটো আছে, বা আজি শিক্ষামন্ত্ৰীকো এইখিনি কথা সুধিছিলে আমাৰ সাংবাদিকে, যে যিহেতু এবাৰ যি উত্তীৰ্ণৰ হাৰ সেয়া যথেষ্ট হয় বা বহু হাই, তেনে পৰিপ্ৰেক্ষিতত ক'ৰবাত ছিটৰ নাটনি হ'বগৈ নেকি? সেই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল যে ছিটৰ নাটনি হ'ব নালাগে, যিহেতু আমাৰ সৈতে থকা হিচাপখিনি অনুসৰি তেনেকৈ যদি নাটনি হয়ও ছিট বঢ়োৱাৰ তেনেকুৱা পৰিকল্পনা এটা কৰা হ'ব। এতিয়া সেইখিনি কথা মনলৈ আহিছে নেকি? যিহেতু ইয়াৰ পূৰ্বৰ আমি জানো পৰীক্ষাত উত্তীৰ্ণৰ হাৰ কেনেকুৱা থাকে, কিন্তু এইবাৰ যথেষ্ট বেছি। তো সেই পৰিপ্ৰেক্ষিতত বা সেইখিনি কথা চাই মনত কিবা এটা চিন্তা আহিছে নেকি? হয়, নিশ্চয়কৈ অলপ আহিছে, কাৰণ যথেষ্ট উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে এবাৰ। কিন্তু যিহেতু মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ক'লেই যে সেই অনুপাতে ছিটৰ সংখ্যা বঢ়োৱা হ'ব, গতিকে আৰু ইমান বেছি ভবা নাই।
ইমান বেছি ভবা নাই মন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু এটা কথাও কৈছে যে লাগিলে এন্ট্ৰেন্স পাতিব পাৰিব প্ৰতিষ্ঠানসমূহে নিশ্চয়কৈ যদি এন্ট্ৰেন্স পতা হয় বা তেনেকুৱা এটা যিহেতু উত্তীৰ্ণৰ হাৰ বহু বেছি নিশ্চয়কৈ এন্ট্ৰেন্সৰ এটা পৰ্যায়লৈ যাবগৈ পাৰে সেয়া সেই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া বা কি মন্তব্য হ'ব এন্ট্ৰেন্স যদি দিবলগীয়া হয় সাজুনে হয় মোৰ বোধেৰে এন্ট্ৰেন্স পতাটো বেছি ভাল হ'ব কাৰণ এনেকৈ যদি মেৰিট বেচিছত হৈ যায় কিছু সংখ্যক ছাত্ৰ ছাত্ৰী অসন্তুষ্ট হ'ব পাৰে গতিকে এন্ট্ৰেন্স যদি পাতে তেতিয়া তেওঁলোকে নিজেই পৰীক্ষাটোত কোৱালিফাই হৈ পেলাই চিট পাব গতিকে তাত অসন্তুষ্টৰ কোনো কথা নাহে মোৰ বোধেৰে ধন্যবাদ নিশিগন্ধা আমাক এইখিনি সময় দিয়াৰ বাবে আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সেয়া নিশিগন্ধাই ইতিমধ্যে অভিনন্দন জনাইছোঁ পুনৰবাৰ ইতিমধ্যে তেখেতে মনৰ কথাখিনি কৈছে যে কি ভাবিছিল আৰু যি ধৰণে হ'ল কিন্তু হয় অফলাইনকৈ পৰীক্ষা দি এইখিনি নম্বৰ পালে হয়তো আৰু এটি মনটো ভাল লাগিলেহেঁতেন কোনো অসন্তুষ্টি নাই আৰু এতিয়া হাঁহিমুখে আগবাঢ়িব যিহেতু পৰৱৰ্তী দীঘলীয়া এই আৰম্ভ তেওঁলোকৰ হ'ব কলেজীয়া যাত্ৰা তো তাৰ বাবে শুভেচ্ছাও থাকিল আৰু শুভেচ্ছা কেৱল নিশিগন্ধালৈ নহয় যিসকলে আজি উত্তীৰ্ণ হৈছে সুখ্যাতিৰে যিসকলে উত্তীৰ্ণ হৈছে আজি পৰীক্ষাত তেওঁলোকৰ আটাইলৈ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ যে নিশ্চয়কৈ তেওঁলোকে যি হ'ল আমি সেয়া সলনি কৰিব নোৱাৰোঁ পৰিস্থিতি গোটেই বিশ্বই বেলেগ ধৰণে যুঁজ দি থাকিবলগীয়া হৈছে কোভিড পৰিস্থিতিৰ সৈতে কিন্তু হয় আগুৱাই যাবলৈ লাগিব কেৰিয়াৰ বনাব লাগিব আৰু সেইখিনিৰ বাবে নিশ্চয়কৈ সকলোৱে এতিয়া মনোনিৱেশ কৰিব ধন্যবাদ নিশিগন্ধা খবৰ আৰু লৈ আহিম এটা বিৰতিৰ পিছত ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড ফলাফল আজি ঘোষণা হৈছে কিন্তু বিভিন্নজন ইতিমধ্যে যেহেতু HS তেওঁলোকে হয়তো আৰু অধিক নম্বৰ বিচাৰিছিল বা হয়তো আশা কৰিছিল বহুজন আজি অসন্তুষ্টও দেখা গ'ল বহুজনক কোকৰাঝাৰৰ চালাকাটিত পৰীক্ষাৰ ফলাফলক লৈ আনকি সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰো টায়াৰ জ্বলাই প্ৰতিবাদত নামি পৰিল ছাত্ৰ ছাত্ৰী প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে আনহাতে কৰিবলগীয়া হ'ল লাঠিচালনা পৰ্যন্ত কোকৰাঝাৰৰ চালাকাটিত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি টায়াৰ জ্বলাই ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অসন্তুষ্টি প্ৰতিবাদ প্ৰতিক্ৰিয়া ইয়াৰ মাজতে চালাকাটিত সৃষ্টি হয় উত্তাল পৰিৱেশ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চালাকাটি হাইস্কুলৰ পৰা 284 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল কিন্তু তাৰে ভিতৰত মাত্ৰ 47 গৰাকী ছাত্ৰ ছাত্ৰীহে উত্তীৰ্ণ হয় এই বিষয়ত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিব বিচৰাত উদ্ভৱ হয় উত্তপ্ত পৰিস্থিতি যাৰ পৰিণতিত ক্ষুণ্ণ ছাত্ৰ ছাত্ৰীসকলে পথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ইয়াৰ ফলত আহত হয় ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সৰু সৰু কণ ল'ৰা ছোৱালীসকলৰ ওপৰত পুলিচে এনেকৈ বৰ অত্যাচাৰ কৰাৰ কাৰণটো কি তেখেতসকলে কি বুজে তেখেতসকলে পৰিশ্ৰম কৰিছে উপযুক্ত তেখেতসকলে ফলাফলহে বিচাৰিছে বাকীতো একো বিচৰা নাই যিসকল ল'ৰা ছোৱালী শিক্ষাৰ্থী উপযুক্ত শিক্ষাৰ্থীয়ে এই ৰিজাল্টৰ পৰা উপযুক্ত ফলাফলৰ পৰা বঞ্চিত হ'ল এই বঞ্চিত ছাত্ৰ ছাত্ৰীসকলক যাতে পুনৰাই যাতে তেখেতসকলৰ ৰিজাল্টটো ভালকৈ চালি জাৰি চাই পেলাই তেখেতৰ যি পাব লগা যি ফলাফল সেই ফলাফলখিনি যাতে দিব পাৰে কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী নিউজ 18 অসম নৰ্থ ইষ্ট উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে মহানগৰ পৰিবহণ বিভাগে এটা বিশেষ পদক্ষেপ লৈছে বিভাগটোৱে গ্ৰহণ কৰিছে অভিনৱ এখন আঁচনি 15 আগষ্টলৈ দৈনিক 25 জন পৰীক্ষাৰ্থীক দিব অনুজ্ঞাপত্ৰ HS পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে মহানগৰ পৰিবহণ বিভাগৰ অভিনৱ আঁচনি
15 আগষ্টলৈকে দৈনিক 25 জনকৈ পৰীক্ষাৰ্থীক দিব অনুজ্ঞাপত্ৰ। বহিৰাজ্যত গাড়ী চলোৱাৰ যান বাহন বিধি অৱগত কৰাৰ প্ৰয়াস মহানগৰ পৰিবহণ বিভাগৰ। এই বছৰ দ্বাদশ শ্ৰেণী পাছ ছাত্ৰ ছাত্ৰী যিসকলে পাছ কৰিছে যিবিলাকৰ 18 বছৰ সম্পূৰ্ণ হয় তেওঁলোকক এইখনকৈ আমি পৈণ্যত চালকৰ এখন অনুজ্ঞাপত্ৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। বহিৰাজ্যত অধ্যয়নৰ বাবে যোৱা পৰীক্ষাৰ্থীসকলে যাতে যান বাহন চলাচলত কোনো অসুবিধাৰ সন্মুখীন নহয় তথা যান বাহন নীতি নিয়মসমূহ অৱগত হয় তাৰ বাবে 15 দিনীয়া কাৰ্যসূচী হাতত লৈছে মহানগৰ পৰিবহণ বিভাগে। লাইচেন্সখন দিয়াৰ আগতে আমি হুণ্ডা ছেফটি ড্ৰাইভিং এডুকেশ্যন চেণ্টাৰ আমাৰ যিটো জিলা পৰিবহণ কাৰ্যালয় প্ৰাংগণত আছে তাৰ জৰিয়তে আমি গাড়ী চালনাৰ আভাসটো দিয়া হ'ব আৰু ইয়াৰ উপৰি তেওঁলোকক পথ সুৰক্ষাৰ ক্ষেত্ৰত কিছু আভাস জ্ঞান তেওঁলোকক ষ্টেৰিং হওক বা এখন বাইকৰ ৰাস্তাত চলাচল কৰা নীতি নিয়মৰ সম্পৰ্কত তেখেতে যাতে কেনেকৈ ধৰণৰ চলাব লাগে সেইখিনিৰ ওপৰত আমি কিছু তেওঁলোকৰ আভাস আৰু জ্ঞান দিয়াৰ কাৰণে প্ৰচেষ্টা চলোৱা হ'ব। অৱশ্যে ইয়াৰ বাবে আবেদনকাৰী পৰীক্ষাৰ্থীসকলে অনলাইন যোগে পূৰণ কৰিব লাগিব প্ৰপত্ৰ। এই ক্ষেত্ৰত তেওঁলোকৰ ঠিকনা, বয়সৰ প্ৰমাণপত্ৰ, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ নাইবা মাৰ্কশ্বিট আদি দাখিল কৰিব লাগিব। পৰীক্ষাৰ্থীসকলে পৰিবহণ সেৱা পৰ্টেল নাইবা sarathi.paribohan.gov.in অথবা সাৰথী ছাৰ্ভিচৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। বেতকুছিত থকা হুণ্ডা চালক কেন্দ্ৰতে দৈনিক 25 জন পৰীক্ষাৰ্থীক পৰিবহণ বিধি আৰু পথ সুৰক্ষাৰ সম্পৰ্কত অনুশীলন দিব পৰিবহণ বিষয়াই। ড্ৰাইভিং টেষ্ট উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক জিলা পৰিবহণ বিষয়া গৌতম দাসে নিজ হাতে প্ৰদান কৰিব অনুজ্ঞাপত্ৰ। বয়সৰ প্ৰমাণপত্ৰ আৰু এড্ৰেছ প্ৰুফ তেওঁলোকে সেইখিনি অনলাইনত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেওঁলোকে যিটোকে পায় সেইটো বুলি চিন্তা কৰিব নালাগে, তেওঁলোকে আহক আমি NIC ৰিকুৱেষ্ট কৰি তাৎক্ষণিকভাৱে তেওঁক সেইদিনাখনেই যাতে পৰীক্ষাত বহিব পাৰে, ড্ৰাইভিং টেষ্টত বহিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হ'ব আৰু তেওঁলোকক তাৎক্ষণিকভাৱে আমি এখন লাৰ্ণাৰ লাইচেন্স প্ৰদান কৰা হ'ব। ভাস্কৰ জ্যোতিৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু মাদ্ৰাছা পৰীক্ষাৰ যি ফলাফল সেই ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীয়ে বহিব পাৰিব বিশেষ পৰীক্ষা। তাৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰিছে পৰীক্ষাত বহিবৰ বাবে 5 পৰা 12 আগষ্টৰ ভিতৰত sevaonline.org এই ৱেবছাইট যোগে কৰিব পাৰিব আবেদন। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীয়ে বহিব পাৰিব বিশেষ পৰীক্ষাত। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পৰীক্ষা আয়োজনৰ ব্যৱস্থা। এই পৰীক্ষাত বহিবৰ বাবে অহা 5 পৰা 12 আগষ্টৰ ভিতৰত sevaonline.org ৱেবছাইট যোগে আবেদন কৰিব পাৰিব। পৰীক্ষাৰ দিন এতিয়াও ঘোষণা কৰা নাই। পৰীক্ষাত বহাসকলৰ বাবে নতুনকৈ দিয়া হ'ব মাৰ্কশ্বিট। শিক্ষা বিভাগে সদৰি কৰিছে এই কথা। সন্তুষ্ট প্ৰকাশ কৰিবলগীয়া প্ৰায় সকলোখিনিতো পাছেই কৰিলে, গতিকে যিসকল অসন্তুষ্ট থাকিব তেওঁলোকক নিশ্চিতভাৱে আমি তেওঁলোকে যদি আবেদন কৰে সেই আবেদনৰ ভিত্তিত আমি সিদ্ধান্ত গ্ৰহণ কৰিম নিশ্চিতভাৱে। অৱশ্যে এই পৰীক্ষাত নবহা শিক্ষাৰ্থীসকলেও চিন্তা কৰাৰ দৰকাৰ নাই। এই মাৰ্কশ্বিটক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰিব। এই মাৰ্কশ্বিটৰ ভেলু থাকিব, ঘোষণা শিক্ষামন্ত্ৰীৰ। ইয়াত সাংঘাতিক ধৰণে সন্দেহ কৰিবলগীয়া বা কিবা এটা খেলি মেলি হৈছে ইয়াৰ ভেলু নাথাকিব এইটো কথা নহয়। নিশ্চিতভাৱে আমি যি সৰ্বভাৰতীয় পৰ্যায়তো এনেধৰণে হৈছে, প্ৰায়বিলাক ৰাজ্যতো একেধৰণে মূল্যায়ন হৈছে, গতিকে এই মূল্যায়নৰ এই চাৰ্টিফিকেটখনৰ ভেলু নথকা কথাটো নহয়, ভেলু নিশ্চিতভাৱে থাকিব। ইফালে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে প্ৰায় 2,46,000 পৰীক্ষাৰ্থী। ইয়াৰ বিপৰীতে ৰাজ্যত উচ্চ শিক্ষাৰ বাবে আছে মাথোন 1,70,000 শিক্ষাৰ্থীৰ আসন। ৰাজ্যৰ প্ৰায় 75,000 শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনক লৈ উদ্বিগ্ন হৈ পৰিছে একাংশ শিক্ষাৰ্থী আৰু অভিভাৱক। পিছে শিক্ষামন্ত্ৰীৰ দাবী, উচ্চ শিক্ষাৰ বাবে আসনক লৈ চিন্তা কৰিব নালাগে, প্ৰয়োজন হ'লে আসন বঢ়োৱা হ'ব।
আমি ক'ত ক'ত আসনৰ সংখ্যা আমি বৃদ্ধি কৰিবলগীয়া হ'ব সেইখিনি আমি পৰ্যালোচনা কৰি আছোঁ কিন্তু এতিয়ালৈকে মোৰ হাতত ভেঞ্চাৰ কলেজত কিমান আসন আছে সেইখিনি বা প্ৰাইভেট কলেজত কি আছে সেইখিনি তথ্য আমি এতিয়ালৈকে সংগ্ৰহ কৰা নাই কোনো ছাত্ৰ ছাত্ৰীয়ে আসনৰ সমস্যাত নামভৰ্তিৰ কাৰণে যাতে সমস্যাত পৰিব লগা নহয় তাৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম আনহাতে ভাল ফলাফলৰ বাবে কোনোবা শিক্ষাৰ্থীয়ে বাহিৰলৈ যাব বিচাৰিলে শিক্ষা বিভাগে ধন্যবাদ জনাব বুলিও ব্যক্ত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে বাহিৰলৈ ছাত্ৰ ছাত্ৰী মই যোৱাটো বিচাৰোঁ গ'লে ভাল আৰু যিমান সংখ্যক আমাৰ সংখ্যাটো বৃদ্ধি হ'লেও ভাল আৰু যিখিনি ছাত্ৰ ছাত্ৰী অসমত থাকি যাব মই শিক্ষামন্ত্ৰী হিচাপে সকলোকে আশ্বস্ত কৰিব বিচাৰিছোঁ ইয়াত আমাৰ আসনৰ নাটনি নহ'ব কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড এই মুহূৰ্তত এটা বিশেষ পথ দেখুৱাবলৈ লৈছো বোকাপানী গছকি জৰাজীৰ্ণ সেই পথেৰে গৈ ভাৰতবাসীক গৰ্বিত কৰিলে অসম কন্যা লাভলিনাই তাৰ পাছতহে এতিয়া সাৰ পাইছে ৰাজ্যৰ গড় কাপ্তানী বিভাগ আৰু আৰম্ভ হৈছে লাভলিনাৰ ঘৰলৈ যোৱা পথৰ পকীকৰণ বিশ্বৰ সংবাদ শিৰোনাম হৈ পৰিছে লাভলিনা বৰগোহাঁই লাভলিনাই গৰ্বিত কৰি তুলিছে ভাৰতীয়ৰ বুকু কিন্তু যি বাটেৰে লাভলিনাই সাফল্যৰ শিখৰ বগাবলৈ সক্ষম হৈছে সেই বাট কিন্তু হেন্দুৰীয়া নাছিল চাওক টকিঅ'লৈ যোৱাৰ পূৰ্বে লাভলিনাই অহা যোৱা কৰা এইটো বাটলৈ বাৰিষা হলে একাঠো বোকাত পুত যায় লাভলিনাৰ সৰুপথাৰলৈ যোৱা ঘৰৰ বাট পিছে এতিয়া টকিঅ' অলিম্পিকত লাভলিনাৰ পদক নিশ্চিত হোৱাৰ লগে লগে লাভলিনাক শুভেচ্ছা জনাবলৈ এইগৰাকী খেলুৱৈৰ বাসগৃহলৈ সোঁত বৈছে দল সংগঠনৰ আৰু সেইবাবেই গড় কাপ্তানী বিভাগে লাভলিনাৰ বাসগৃহলৈ যোৱা পথটোত তৎপৰতাৰে চলাইছে নিৰ্মাণ কাৰ্য স্থানীয় বিধায়ক হিচাপে এই অঞ্চলৰ বাসিন্দা হিচাপে এইটো পৰিয়ালৰ এজন শুভাকাংক্ষী বন্ধু হিচাপে এই মুহূৰ্তত আমি যি আনন্দ পাইছোঁ যি আনন্দত অভিভূত হৈছোঁ এই কথা আচলতে ভাষাৰে ব্যাখ্যা কৰিব পৰা নহয় আমি যে ইমান সৌভাগ্যৱান এই মুহূৰ্তত অসমবাসী হৈ আমি লাভলিনাক তেওঁৰ কৃতকাৰ্যতাৰ কাৰণে অভিনন্দন জনাইছোঁ আমি আশা কৰিছোঁ লাভলিনাৰ যি সোণসেৰীয়া যাত্ৰা আজিলৈকে লাভলিনাৰ যি এই ধুনীয়া যাত্ৰাটো অলিম্পিকৰ সোণৰ পদকে এই যাত্ৰা আৰু মহিয়ান কৰিব আহি থকা দিনবিলাকত অসমৰ ক্ৰীড়া প্ৰতিভা থকা সকলো উদীয়মান যুৱক যুৱতী নৱপ্ৰজন্মৰ কাৰণে লাভলিনা এক আদৰ্শ মানুহে যে সোণৰ চামুচ মুখত লৈ আহি সকলো কাম কৰে এনেকুৱা নহয় জীৱনত বহু ঘাত প্ৰতিঘাতৰ সৈতে মুখামুখি হৈ লাভলিনাই আজি বিশ্বৰ দৰবাৰত জিলিকি উঠিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও লাভলিনা বৰগোহাঁইৰ গৃহত উপস্থিত হৈ শুভেচ্ছা জনাইছে বক্সাৰগৰাকীৰ পিতৃ ঘোষণা কৰিছে সৰুপথাৰৰ নাহৰবাৰীত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প স্থাপন কৰাৰ কথা সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিটিআৰত নতুনকৈ অনাবৰো গাঁও অন্তৰ্ভুক্তিৰ জৌজাৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে এতিয়া মঙলদৈৰ 5খনকৈ গাঁৱৰ বাসিন্দা গাঁৱে গাঁৱে সভা পাতিছে আৰু এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰ লগতে মুখ্যমন্ত্ৰীলৈ লিখিছে পত্ৰ বিটিআৰত অনাবৰো গাঁও অন্তৰ্ভুক্তিৰ যুঁজা ভাইৰেল হৈ পৰিছে অনাবৰো গাঁও অন্তৰ্ভুক্তিৰে প্ৰস্তাৱিত বিটিআৰৰ এখন নতুন মানচিত্ৰ যিখন মানচিত্ৰত বিটিআৰৰ বাহিৰৰ দৰং জিলাৰ মঙলদৈ বিধানসভাৰ কেইবাখনো গাঁও নতুনকৈ অন্তৰ্ভুক্ত হৈ আছে মঙলদৈ সমষ্টিৰ ৰামহৰি অধমাপাৰা
হালৈপাৰা, গেলাইডিঙি, বেজপাৰা আদি গাঁও জিলিকি আছে প্ৰস্তাৱিত মানচিত্ৰখনত। কিন্তু হালৈপাৰা গাঁৱত মাত্ৰ দুঘৰ জনজাতি লোকে বাস কৰাৰ বিপৰীতে ৯৯% লোকেই অজনজাতীয় লোক। সেইদৰে ৰামহৰি, অধমাপাৰা, বেজপাৰা, গেলাইডিঙি আদি গাঁৱতো অজনজাতীয় লোকৰ সংখ্যাই অধিক। তেনে ক্ষেত্ৰত ইমান দিনে বিটিআৰৰ বাহিৰত থকা এই গাঁওকেইখন কিয় বিটিআৰত চামিলৰ যুঁজা কৰা হৈছে বুলি ক্ষুব্ধ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ মানুহ চিন্তিত হৈছে যে আমাৰ যিহেতু অবড়ো অধ্যুষিত গাঁও, আমাৰ প্ৰায় 85% মানুহ আমাৰ অবড়ো হয়। এইখন গাঁও অধমাপাৰা গাঁও, ইয়াৰ লগতে ৰামহৰি 99% অবড়ো, হালৈপাৰা গাঁৱত 99% অবড়ো, আৰু দুখন গাঁও মঙলদৈৰে নিকটৱৰ্তী গেলাইডিঙিত 90% অবড়ো আছে। বেজপাৰা গাঁৱত 85% অবড়ো আছে। বিটিআৰৰ সীমা পুনৰ নিৰ্ধাৰণ সমিতিৰ অন্যতম মনোনীত সদস্য ডালিম বায়নক গাঁওকেইখনৰ লোকে মঙলদৈত সাক্ষাৎ কৰি গাঁওকেইখন কোনোপধ্যে বিটিআৰৰ অন্তৰ্ভুক্তি মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সদস্যগৰাকীয়ে বিষয়টো আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে। বিটিআৰত গাঁও অন্তৰ্ভুক্তিকৰণ সম্পৰ্কত যিখন আয়োগ আছে সেই আয়োগত আবেদন নিবেদন জনাইছোঁ। জিলা উপায়ুক্ত মহোদয়, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াক এই কথাটো দৃষ্টিগোচৰ কৰিছোঁ। ভৱিষ্যতে যদি এনে কাম কৰে তেতিয়াহ'লে আমি আইনী যুঁজৰ কাৰণে সাজু হ'বৰ কাৰণে প্ৰস্তুত আছোঁ। লগতে প্ৰতিখন গাঁৱে ৰাজহুৱা সভা পাতি জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আমি চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাবৰ কাৰণে আগবাঢ়িছোঁ। আৰু বিটিআৰৰ নেতাসকলকো যদি তেওঁলোকে আচলতে বিচাৰিছে, তেওঁলোকে তেনেকুৱা যদি কিবা ষড়যন্ত্ৰ কৰিছে, তেওঁলোককো আবেদন জনাইছোঁ যাতে আমাৰ ইয়াত এই গাঁওকেইখন বিচাৰি কোনো জটিল পৰিস্থিতিৰ সৃষ্টি নকৰে। আমাৰ অসমৰ মাননীয় গৃহমন্ত্ৰী তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকলে ভালদৰে বিবেচনা কৰি আমাৰ অবড়ো অধ্যুষিত এই গাঁওকেইখন যাতে কোনো কাৰণতে বিটিআৰত চামিল হোৱাৰ ব্যৱস্থা নকৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত ক্ৰমাৎ উন্নত হৈছে কোভিড পৰিস্থিতি। বিভিন্ন প্ৰান্তৰ কণ্টেইনমেণ্ট জোনসমূহলৈও ঘূৰি আহিছে যেন স্বাভাৱিক অৱস্থা। কিন্তু স্বাভাৱিক অৱস্থা ঘূৰি আহিছে যদিও কোভিডৰ দ্বিতীয়টো লহৰে ভাঙি এফালে চুৰমাৰ কৰি থৈ গৈছে গ্ৰাম্য অৰ্থনীতি, আৰু একেদৰে বহুজনৰ মাজত কৰোনাই সিঁচি গ'ল বিভেদৰো বীজ। এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। নমস্কাৰ। কোভিড সৃষ্ট বিভেদ, এয়া যোৰহাট জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ। যোৰহাট জিলা প্ৰশাসন গো বেক ধ্বনি। যোৰহাট জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰৰ এখন গাঁওবাসীয়ে। কিন্তু কিয় প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল এইসকল লোকে? ইমানে কঠোৰভাৱে কৈ দিছে যে যোৰহাট আজি মিজোৰাম অসমৰ মাজত যিটো সীমা, সেই সীমাতকৈ আমাৰ ইয়াত বেছি কঠোৰ কৰি দিছে এই লাংডাল। আমাৰ চিন্তামণি গাঁৱৰ এটা পাৰ্টিৰ পৰা যোৰহাট ডিষ্ট্ৰিক্ট, এটা পাৰ্টিৰ পৰা আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট। একেখন গাঁৱৰে মানুহ, আমাৰ নামঘৰ, স্কুল, বিদ্যালয় সকলো আমাৰ একেই, কিন্তু এই লাংডালে আমাৰ দুইটা অঞ্চলৰ মানুহক বিভেদৰ সৃষ্টি কৰিছে। আমি যাবলৈ কৰিবলৈ অসুবিধা হয়, আমি এইটো পথে তাৰমানে অহা যোৱা কৰোঁ, আমি শিৱসাগৰবাসীখিনি। আৰু যোৰহাটৰ পাৰতে আমাৰ মানে ডাকঘৰ আছে, আমি ডাকঘৰৰ লগত লেনা দেনা কৰোঁ। আমি যোৰহাটৰ এই চিন্তামণি গড়টো যিটো বাছ ষ্টেণ্ড, সেইটোতে আমি যিখিনি দোকান পোহাৰ আছে আমি সেইখিনি বজাৰ সমাৰ কৰিয়ে খাওঁ, কিন্তু আমি দোকানৰ বজাৰ সমাৰ কৰিবলৈও আমি কৰিবলৈ আহিব নোৱাৰা হৈছোঁ। হয়, কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে যোৰহাট শিৱসাগৰৰ সীমামূৰীয়া চিন্তামণি গড়বাসীৰ এই প্ৰতিবাদ। অঞ্চলটোত দুখন গাঁৱৰ মাজেৰে যোৱা এটা পথেই শিৱসাগৰ আৰু যোৰহাট জিলাক বিভক্ত কৰিছে। কিন্তু দুয়োখন জিলাৰ দুখন গাঁৱৰ বাসিন্দাসকলে একেখন গাঁৱৰ দৰেই পূৰ্বৰে পৰা বাস কৰি আহিছে। নামঘৰ একেটাই, একেলগে ব্যৱসায় বাণিজ্য, একেলগেই খেতি খোলা। কিন্তু এই দুয়োখন গাঁৱৰ সম্প্ৰীতিৰ মাজত বিভেদ সিঁচিলে কোভিডে। কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধ কৰি দিয়াৰ বাবেই গাঁও দুখনৰ মাজত প্ৰশাসনে বান্ধি দিলে এডাল টাং।
বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ গাঁওখনৰ মূলাৰাম গায়ন নামৰ এজন লোকক চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু ঘটে। এতিয়া চিন্তামণি গড়বাসীৰ অভিযোগ, সময়ত ততাতৈয়াকৈ পথৰ ডাং আঁতৰাই নিদিয়াৰ বাবেই চিকিৎসালয়লৈ যোৱাৰ পথতেই মৃত্যু হ'বলৈ পালে লোকজনৰ। আৰু তাৰ বাবেই এনেদৰে সদায় একেলগে থকা গাঁওখনৰ বিৰুদ্ধে এতিয়া গুজৰি উঠিছে গাঁওবাসী। কিন্তু এই লাংগালৰ ওপৰত বিচিছা মানে এপ্লিকেশ্যন দিয়া হৈছিল, দিয়ালৈ কোনো ব্যৱস্থা নলয়। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।